খানাপাৰাত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন ৭৯ সংখ্যক স্বাধীনতা দিৱস। পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতেই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ কবিতাৰ পংক্তিৰে আৰম্ভ হ'ল মুখ্যমন্ত্ৰীৰ ভাষণ। নীল আকাশত জোনৰ দৰে ভাৰতৰ পতাকা উৰ, প্ৰতি ঘৰে ঘৰে অতি পয়োভৰ বিজয় নিশানুৰ। স্বাধীন ভাৰত, স্বতন্ত্ৰ ভাৰত, বতাহত বাজে সুৰ। ভাৰত সন্তান জীয়াই থাকোঁতে ই সুৰ নপৰে উৰ। কুমাৰী কাশ্মীৰ, শদিয়া, সিন্ধু, সুদূৰ লংকাপুৰ, ডংকা উঠক স্বাধীন ভাৰত, উৰৈ লাহৰি উৰ। ভাষণৰ আৰম্ভণিতেই মুখ্যমন্ত্ৰীয়ে স্মৰণ কৰিলে ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈক। মুখ্যমন্ত্ৰীৰ ভাষণত ঠাই পালে অসমলৈ পূৰ্ববংগীয় মুছলমানৰ আগ্ৰাসনৰ প্ৰসংগই। গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিয়ে এই পৰিস্থিতিৰ মুখামুখি হৈ কেনেদৰে মোকাবিলা কৰিছিল সেয়া শ্ৰদ্ধাৰে কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূববংগীয় পমুৱা মুছলমানৰ প্ৰব্ৰজনে খিলঞ্জীয়াৰ মনত জন্ম দিয়া শংকাৰ পৰিপ্ৰেক্ষিতত বৰদলৈদেৱে থলুৱাক সুৰক্ষিত অসম নিৰ্মাণৰ বাবে কৰ্মযজ্ঞত নামি পৰিছিল। মাত্ৰ ৩ বছৰীয়া কাৰ্যকালত গোপীনাথ বৰদলৈয়ে খিলঞ্জীয়াৰ জাতি মাটি ভেটি সুৰক্ষিত কৰি আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পৰা এখন অসমৰ বীজ সিঁচিছিল। পৰৱৰ্তী কালত গোপীনাথ বৰদলৈৰ আধৰুৱা সপোনক বাস্তৱায়িত কৰাৰ দায়িত্ব বিষ্ণুৰাম মেধি ডাঙৰীয়াই কাণ পাতি লৈ ৰূপায়ণৰ কৰ্মসূচী যুগতাই তাক প্ৰতিফলিত কৰিছিল। মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ। একালত বন্দুকৰ শব্দৰে সূৰ্য উদয় হোৱা অসমত এতিয়া শান্তিৰ কপৌ উৰুৱাইছোঁ। ৰাজ্যবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছোঁ। অসমক দেশৰ ৫খন বিকশিত ৰাজ্যৰ এখন হিচাপে গঢ়ি তুলিম। একালত বন্দুকৰ শব্দত সূৰ্য উদয় হোৱা অসমত আমি শান্তিৰ কপৌ উৰুৱাইছোঁ আৰু প্ৰগতিৰ ঢল বৈছে। খিলঞ্জীয়া, অসমীয়া আৰু ভাৰতীয়ই নিজৰ মাটি ভেটি আৰু অস্তিত্বৰ সংকটত যাতে আৰু কেতিয়াও ভুগিবলগীয়া নহয় সেয়া নিশ্চিত কৰাৰ আমি প্ৰতিশ্ৰুতি দিছিলোঁ। এই পবিত্ৰ দিনটোত আমাৰ চৰকাৰে যোৱা ৪.৫ বছৰীয়া সফলতাৰ কথা ক'বলৈ গৈ মই গভীৰ প্ৰাপ্তি আৰু গৌৰৱ অনুভৱ কৰিছোঁ। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে মহিলাৰ বিৰুদ্ধে হোৱা গোচৰৰ সংখ্যা হ্ৰাস পাইছে। অসমীয়াৰ কৃষ্টি সংস্কৃতিৰ ৰক্ষাৰ যুঁজ আৰম্ভ হৈছে। অসমত আন্দোলনমুক্ত পৰিৱেশ মষিমূৰ কৰিবলৈ সক্ষম হৈছে এইখন চৰকাৰ। যোৱা সময়ছোৱাত অসমৰ জাতি উপজাতিৰ মাজত সম্প্ৰীতি আৰু সমন্বয়ৰ এক অতি সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে, যিখন অসমত প্ৰতিদিনে ধন দাবী, বন্ধ হৰতাল, পথ অৱৰোহৰ দৰে নিত্য নৈমিত্তিক ঘটনা সংঘটিত হৈছিল। আজি আমি সেই ঘটনাসমূহক অতীতলৈ ঠেলি দিছোঁ। আমি আজি অসমত এক আন্দোলনমুক্ত পৰিৱেশ নিৰ্মাণ কৰিছোঁ। ৰাজ্যত শিক্ষা সংস্কৃতিৰ এক নতুন পৰিৱেশ নিৰ্মাণ হৈছে। এখন আন্দোলনমুক্ত অসমত অসমৰ যুৱ শক্তিয়ে এখন নতুন অসমৰ স্বপ্ন দেখিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীৰ হুংকাৰ ২০২৬ চনৰ ভিতৰত অসম বাল্য বিবাহমুক্ত ৰাজ্য হ'ব। মুখ্যমন্ত্ৰীৰ হুংকাৰ অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমি উচ্ছেদ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ হুংকাৰ প্ৰতিজন অচিনাকি মানুহক অসমৰ পৰা খেদি পঠিওৱা হ'ব।
আকৌ এবাৰ সংকল্প কৰিছোঁ অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলসকলক উচ্ছেদ কৰিম আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম। অসমত লাভ জেহাদ লেণ্ড জেহাদে ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে অসমীয়া জাতিৰ এটুকুৰা মাটিও অচিনাকি লোকক এৰি দিয়া নহ'ব। অসমখনত কেইবাবিধ জেহাদে এক প্ৰকাৰ আত্মপ্ৰকাশ কৰিছে। লাভ জেহাদ লেণ্ড জেহাদৰ দৰে বিভিন্ন ঘটনাৰাজিয়ে আজি আমাক আমনি কৰিছে। চৰকাৰে বুঢ়া চাপৰিৰ পৰা উৰিয়াম ঘাটলৈ গৰুখুটিৰ পৰা গোৱালপাৰালৈ এক বিশাল উচ্ছেদ অভিযান চলাই আমি আকৌ এবাৰ অসমীয়া জাতিৰ সামগ্ৰিক সংকল্পক আমি প্ৰকাশ কৰিছোঁ আৰু আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ আমি অসমীয়া জাতিয়ে সংকল্প লৈছোঁ যে অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহ'ম, আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম। খানাপাৰাত আয়োজিত এই কেন্দ্ৰীয় কাৰ্যসূচীত কেইবাটাও বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত অসম আৰক্ষীৰ 25টাকৈ প্লাটুনে অংশগ্ৰহণ কৰে। বাইক ৰেলীত দেখা গ'ল লাচিত বৰফুকন কনকলতাক। দেখা গ'ল ক্ষুধাকণ্ঠ ভূপেন হাজৰিকাকো। অসম আৰক্ষীৰ বাইক ষ্টাণ্টো আছিল মনোমোহা। ইফালে সাংস্কৃতিক দলেও পৰিৱেশ মনোমুগ্ধকৰ কৰি তোলে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।